নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ ধৰমতলত মানৱংগ বেহাৰ ভয়ংকৰ ঘটনা তিনি অভিযুক্তক গ্ৰেপ্তাৰ হোৱাৰ পিছত এটাকৈ পোহৰলৈ আহিছে কিডনীকাণ্ডৰ ভয়াবহ তথ্য ধৰমতলৰ কিডনীকাণ্ডৰ খবৰ লবলৈ উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ উত্তপ্ত পৰিস্থিতি বিষয়টো সংসদত উত্থাপন কৰিব সাংসদগৰাকীয়ে নগাঁও কাগজ কলাত ডকাইতৰ তাণ্ডৱ গৃহস্থক পণবন্দী কৰি লুটিলে লক্ষাধিক টকা অলংকাৰ ৰাষ্ট্ৰীয় মীন পালন দিৱসত মন্ত্ৰী পৰিমল শুক্লবৈদ্য নিবনুৱা যুৱকক মীন পালনত আগ্ৰহী কৰাৰ প্ৰয়াস মন্ত্ৰীগৰাকীৰ এতিয়া চাওঁহক বাতৰি বিস্তৃতৰ পট জাগিৰোডৰ দক্ষিণ ধৰমতলত মানৱ অংগ সৰবৰাহৰ ভয়ংকৰ ঘটনা একে গাঁৱৰে 30 জনৰো অধিক লোকে অবৈধভাৱে বিক্ৰী কৰিলে কিডনী এটা বৃহৎ দালাল চক্ৰৰ কবলত পৰি গাঁওখনত সংঘটিত হ'ল এনে অমানৱীয় কাণ্ড দালাল চক্ৰটোৱে ধনবান লোকৰ দেহত কিডনী সংৰোপণৰ বাবে লৈ যায় কলকাতালৈ ইতিমধ্যে এই চক্ৰটোৰ 3 জন জালত পৰিছে আৰক্ষীৰ জাগিৰোডৰ দক্ষিণ ধৰমতলত মানৱ অংগ সৰবৰাহৰ ভয়ংকৰ ঘটনা একেখন গাঁৱৰে 30 জনৰো অধিক লোকে অবৈধভাৱে বিক্ৰী কৰিলে কিডনী আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ দুষ্ট চক্ৰৰ টাৰ্গেট নিৰীহ লোকক জাগিৰোডৰ দক্ষিণ ধৰমতলত মানৱ অংগ সৰবৰাহৰ ভয়ংকৰ ঘটনা 100 গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে অৱস্থা হ'ল অবৈধভাৱে মানৱ অংগ ব্যৱসায় কৰা দুষ্ট চক্ৰৰ মোক মানে গুৱাহাটীত মাতিলে বাইদেউ এই ফাটামান কি নাম লিলিমাই মাতিলে লিলিমা বৰুৱাই মাতি কৈছে তোমাৰ মাইকী মানুহকো দিয়া তুমি 10,000 টকা দিছোঁ তোমাক তুমি মাইকী মানুহকো দিয়া আৰু তোমাৰ পোৱালিটোক হাৰ্টৰ প্ৰব্লেম ভাল কৰি দিম আগতে ভাল নকৰিলে এতিয়া মই কৰি দিম তুমি এতিয়া চিন্তা কৰিব নালাগে সেনেকৈ কোৱাৰ পিছত সেই বাইদেৱে পইচাখিনি মানে দি পেলাই তাৰপৰা মই চিন্তা কৰিলোঁ আগতো পইচা মৰিব মই পিছত মই এইবিলাক ধান্দা নকৰোঁ আমাৰ গাঁৱৰ প্ৰায় 6-7টামান মানুহ নিছে নিয়াৰ পিছতে মানুহখিনি কওঁ মই তোমালোকে এনেকৈ নকৰিবা মই এনেকুৱা গতি হৈ গৈছে এই আজি বাইদেউ যাই পেলাই এই ৰাইজৰ মানুহখিনিয়ে ধৰিলে 5 লাখ টকা দিম বুলি কৈছিল পইচা তাৰপৰা নিদিলে আৰু কিডনী উলিওৱাৰ পিছত পইচা নিদিলে আৰু 1.5 লাখ মান টকা দি পেলাই পঠাই দিলে পোৱালি চিকিৎসা নকৰিলে বৃহৎ পৰিমাণৰ ধনৰ প্ৰলোভন দি অবৈধভাৱে কিডনীৰ বেহা চলোৱা 2 মহিলা নীলিমা বড়ো আৰু লিলিমাই বড়োসহ আৰক্ষীৰ জালত পৰিছে স্থানীয় দালাল বুলি অভিযুক্ত ৰমেন মেধি नहीं अभी तो केस रजिस्टर हुआ है एक लेडी को दो लोगों को अरेस्ट किया है अभी एक और जो लोकल कांटेक्ट है उसको मिला है अभी उसका पूछताछ के बाद ही बाकी स्टेप्स पता चलेगा अभी तो बहुत प्रिलिमिनरी स्टेजेस ऑफ इन्वेस्टिगेशन में है तो आगे बढ़ते बाकी डिटेल्स पता चलेगा অবৈধভাৱে কিডনী সৰবৰাহৰ এই ভয়ংকৰ ঘটনাটো বহুদিনৰ পৰা সংঘটিত হৈ আহিছিল জাগিৰোডৰ দক্ষিণ ধৰমতলত কাল কৰোনাৰ ভয়াবহতাৰ মাজতে দক্ষিণ ধৰমতলত পোহৰলৈ আহিছে এই ভয়ংকৰ খবৰটো কিডনী সৰবৰাহকাৰী চক্ৰটোৰ কবলত পৰিছে অঞ্চলটোৰ বহু নিৰীহ লোক মানে গোটৰ বজাৰ আছিল তাৰপৰা গাঁৱত আছিল মই 60-70 আধা হা তে টাইমত ঘৰৰ পৰা মানুহবিলাক ঘৰত আহি থাকে মাইক মানুহ লাজত থাকিব পৰা নাই মই গোটৰ বজাৰ সপ্তাহে মাৰিব পৰা নাছিলোঁ ঘৰৰ পৰা পলাই আছিলোঁ তাকে মই লাজত থাকিব নোৱাৰি মাইক মানুহ দুবাৰকৈ মৰিব গৈছে মই দুবাৰ বচাইছোঁ মই চিন্তা কৰিছোঁ নিজৰ দেহাত এটা কিডনী দি হ'লেও মই উধাটো হ'ম মাইক পৰিয়ালটোও বচাম ধাৰখিনিও মাৰিম আৰু সংসাৰখনো ভালে চলিব 5 লাখ দিম বুলি কৈছোঁ এনেই ধৰক মই 3,40,000 পালোঁ বাকী পাম বাকীখিনি এতিয়া দিম বুলি কৈছিলোঁ ফোন মাৰিলে ৰিচিভ নকৰে এতিয়া চিম বদলাই দিলে একাংশ গাঁওবাসীৰ আৰ্থিক দৈন্যতাৰ সুযোগ লৈ চক্ৰটোৰ প্ৰলোভনত পৰি ইতিমধ্যে গাঁওখনৰ 30 জনৰো অধিক লোকে বিক্ৰী কৰিলে নিজৰ বহুমূলীয়া কিডনীটো আমাৰ দক্ষিণ ধৰমতলৰ গোটেই মানুহখিনি তাৰমানে দুখীয়া শ্ৰেণীৰ মানুহ অভাৱত লোকৰ ঘৰত কাম কৰি তেওঁলোকে ভাত খায় টকা পইচাৰ অভাৱ সিহঁতৰ কোনোপিনে যেতিয়া লকডাউন লাগি গ'ল তেওঁলোকৰ তাৰমানে চলিব উপায় নোহোৱা হৈ গ'ল যেতিয়া নোহোৱা হৈ গ'ল আৰু টকা পইচা নোহোৱা অসুবিধা চেক চায়ে এই দালালে তাৰমানে এই সুযোগটো লৈ ল'লে দক্ষিণ ধৰমতলত লৈ তেওঁলোকে আহি এওঁলোকক ধৰি লওক কিছুমানক ক'লে যে 5 লাখ টকা দিম কিছুমানক ক'লে 6 লাখ টকা দিম
দিম বুলি কয় তেওঁলোকৰ পৰা তাৰমানে কিডনিক লৈ যাবৰ কাৰণে তেওঁলোকক এই যিবিলাক ধৰি লওক দালাল আছিল দালালৰ হাতত তেওঁলোকক লগ কৰি দিলে দিয়াৰ পিছত তেওঁলোকে উপযুক্ত টকাটো নাপালে কিছুমানক এতিয়া আমি সুধিছোঁ কিছুমানে পাইছে 3.5 লাখ কিছুমানে পাইছে 2 লাখ কিছুমানে পাইছে 1.5 লাখ তাৰমানে নিৰ্দিষ্ট তাৰমানে সিহঁতৰ কোনো একো নাই এতিয়া আমি সেইটো কাৰণে আমাৰ এইখিনি গোটেই দক্ষিণ ধৰমতোলত যিখিনি দুখীয়া বাসিন্দা আছে তেওঁলোকক ধৰি লওক আমি চৰকাৰ ফালক হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি এটাই অনুৰোধ কৰিছোঁ যাতে জানো আমাৰ এই মানুহখিনিক অকণমান চাই উল্লেখযোগ্য যে কিডনি বিক্ৰী কৰিবলৈ লোকসকলক চক্ৰটোৱে লৈ যায় গুৱাহাটী আৰু কলকাতালৈ এতিয়াও গাঁওখনৰ 4জন লোক কিডনি বিক্ৰী কৰাৰ বাবে কলকাতাৰ এখন চিকিৎসালয়ত আছে বুলি গাঁৱৰে একাংশই জানিবলৈ দিছে উল্লেখযোগ্য যে ইয়াৰে বহু লোকে আকৌ কিডনি দিয়াৰ পিছতো বন্দোবস্তি মতে নাপায় ধন এটা কিডনি দিয়াৰ বাবে প্ৰায় 5-6 লাখ টকাৰ বন্দোবস্তি কৰে দুষ্ট চক্ৰটোৱে আমাক কৈছে যে তোমালোকক টিপনি এটা লাগা হৈছে মানুহক এই 4.5 লাখ টকা দিব বলক গ্ৰুপ লাগে তাৰপিছত আমাক আশিকিয়া ঠিক কৰি দি আমাক লৈ গৈছিল কলিকতা ডাইৰেক্ট তাত কলিকতাৰ পৰা আহি আমি কাম বন কৰোঁতে যেতিয়া অপাৰেশ্যন হোৱা টাইমতে পইচাটো ঠগাই পেলাই খেদাই দিছে এই নিতু বুলি কোৱা দালালজনে এই ভাঙাঘৰ মেডিকেলৰ লগত এটা ধৰি লওক হেৰি আছে চেম্বাৰটোত মিটিং কৰে সেইটোৱে চেকআপ নকৰে কলিকতাতে চব হয় একোৱে নাপাওঁ এতিয়া যদি মানুহজনী যদি টিপনিটো যদি দি পেলাই যে ধাৰ ধুৰ সোপা নেমাৰিলোঁ হয় টিঙৰ তলত মই ঘুমাব নোৱাৰো দিওঁ মানুহৰ তাৰপৰা লোৱা ধাৰ আছে সেইটো কাৰণে আইন ভংগ কৰি আৰু সেইটো দি পেলাই নিজৰটো পেটটো বচাই থাকিব লাগিব স্থানীয় একাংশ দালালৰ সহযোগত অবৈধভাৱে এই মানৱ অংগৰ ব্যৱসায় কৰা দুষ্ট চক্ৰটোৰ নেতৃত্ব দি আহিছে নীলিমা বড়ো নামৰ এগৰাকী মহিলাই শনিবাৰে বিয়লি এই মহিলাগৰাকীৰ নেতৃত্বত দক্ষিণ ধৰমতোলত একাংশ লোকক কিডনিৰ বাবে আন্ধন দিবলৈ আহোঁতেই দুষ্ট চক্ৰটোক কৰায়ত্ব কৰে স্থানীয় লোকে পাছত নেলি আৰক্ষীক সমজাই দিয়ে চক্ৰটোৰ 2 মহিলাক এই চক্ৰটোৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে স্থানীয় ৰমেন মেধি ধৃত ৰমেনে এই কিডনি ব্যৱসায়ৰ লগত জড়িত প্লাবন বৰঠাকুৰ আৰু মৰিগাঁওৰ ৰাজেশ পুদ্দাৰৰ নাম উল্লেখ কৰিছে এই আশিকি দাস বুলি যিজন ল'ৰাই মোক ব্লেম দিছে তাক মই উল্টা প্ৰমাণিত কৰিব পাৰোঁ এইটো মই প্ৰুভ কৰিম খাটাং মই কোনো মানুহৰ লগত লিংক নাই আৰু কোনো মানুহক নিদিওঁ সিহঁতে দি এতিয়া ফচিছে সেইকাৰণে মোৰ নামো লৈছে এজন হৈছে আপোনাৰ ৰাজেশ পোদ্দাৰ আৰু নিতু বুলি ল'ৰা এজন আছে এই আশিকিয়ে তাকে মানুহ দিয়ে মৰিগাঁও আৰু এজন আপোনাৰ পলৱন বৰঠাকুৰ বুলি কয় কিন্তু পলৱন বৰঠাকুৰক মই এবাৰেই লগ পাইছোঁ কিন্তু এটা কথা মই জানো যে ৰাজেশ পোদ্দাৰে পলৱন বৰঠাকুৰৰ লগত কাম কৰে ইতিমধ্যে ৰমেনক প্ৰেৰণ কৰা হৈছে মৰিগাঁও জেল হাজতলৈ ইফালে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু চেকবুক জব্দ কৰিছে জব্দ হৈছে এখন বাহনো স্থানীয় লোকে এই চক্ৰটোৰ বিৰুদ্ধে নেলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ লগতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে চৰকাৰক অনুৰোধ জনাম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কিডনি বিক্ৰী কৰা চক্ৰটোৰ অসমৰ বিভিন্ন ঠাইত আজি আমি গম পাইছোঁ এই নেটটো আছে তেখেতে যাতে খুব সোনকালে পুলিচ প্ৰশাসনক দি তদন্ত কৰি এই দোষীসকলক যাতে কৰায়ত্ব কৰি অসমৰ যুৱকসকলক যাতে শান্তিয়ে থকা এটা চিন্তা চৰ্চা কৰে আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে 37 ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একাংশ ৰিজৰ্ট হৈ পৰিছে অসামাজিক কাম-কাজৰ আশ্ৰয়থল ধৰমতোলৰ তেনে এখন ৰিজৰ্টত আৰক্ষীয়ে অভিযান চলাই অবৈধ কাৰ্যকলাপত লিপ্ত 6 গৰাকী যুৱক যুৱতীক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ হয় ৰিজৰ্টখনৰ মালিকো ধৰমতোলত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত 6 যুৱক যুৱতীৰ লগতে ৰিজৰ্টৰ মালিকক আটক জাগিৰোডৰ ধৰমতোলত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত এক গোপন সূত্ৰৰ পম খেলি নেলি আৰক্ষীয়ে দেওবাৰে আটক কৰে 6 যুৱক যুৱতীক ধৃত যুৱক যুৱতী কেইজন ধৰমতোলৰ বৃন্দাবন ৰিজৰ্টত আছিল অসংযত অৱস্থাত আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰে কেতবোৰ আপত্তিজনক সামগ্ৰী আটকাধীন যুৱক কেইজন মৰিগাঁওৰ আবুল বাছাৰ যোৰহাটৰ ৰণী সন্দিকৈ আৰু লখিমপুৰৰ জন্মনিকুলি
যে পুলিচে আহি বৃন্দাবন ধাবাৰ পৰা কেইজনমান যুৱক যুৱতীক এই বন্ধ দিনত মানে নাৰী দেহ ব্যৱসায়ীত জড়িত থকা চক্ৰ এটা বৰ্তমান ৰানিং চলি আছিল বুলি পেলাই তেওঁলোকক হাতেলোতে পাই পেলাই ক্ৰাপ্ত কৰিছে। কিন্তু আজি দীৰ্ঘ দিনৰ পৰা কিন্তু এই ব্যৱসায়টো চলি আছে। আৰু আগতে পুলিচে অলপ চিন্তা চৰ্চা কৰিব লাগিছিল, কিন্তু কিয় ইমান দিন গম নোপোৱাকৈ আছিল নেকি চাগে সিহঁতে, বা কিবা তদন্ত চাগে আছিলে হাতেলোতে ধৰিম বুলি, হয়তো সেনেকুৱা চেষ্টা কৰিব পাৰে। কিন্তু আমি দেখোঁ ওলোৱা সময় কৈ থাকোঁ নেকি, এনে টাইম বহুত বাইক ছোৱালী এনে টাইম গাড়ী পোৱা আমি তাত সোমাই থাকে। কৰ্মসূত্ৰে তিনিওজন যুৱক ধৰমতোলত থাকে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত বহুদিনৰ পৰা বৃন্দাবন ৰিজৰ্টত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। নেলি আৰক্ষী চকীৰ বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত যোৱা এটা দলে অনৈতিক কাৰ্যত লিপ্ত আটাইকেইজনকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে এছাম যুৱক যুৱতীক অনৈতিক কাৰ্যৰ জৰিয়তে অন্ধকাৰ জগতলৈ ঠেলি দিয়া আৰু ৰিজৰ্টখনক আশ্ৰয় দিয়া মালিক দুষ্মন্ত দাসকো আৰক্ষীয়ে আটক কৰে। এইটো সম্পূৰ্ণ তদন্ত কৰিব লাগে আৰু এই চক্ৰটো নাশ কৰি দিব লাগে, যাতে এনেধৰণৰ ব্যৱসায় এটা এনেকুৱা গাঁৱৰ অঞ্চলৰ ওচৰত কোনেও চলাবলৈ নোৱাৰে। গাঁও অঞ্চলৰ লগতে নালাগে, অসমত কোনো বিভিন্ন টাউনতো হ'লেও এইবিলাক নাৰী চক্ৰবিলাক ড্ৰাগছৰ চক্ৰবিলাকক যেনেকৈ হেৰি কৰিছে, সকলোতে গুৰুত্ব দি পেলাই এই মানে সম্পূৰ্ণ প্ৰশাসনে দায়িত্ব লৈ এইবিলাক দুৰ্নীতি নাশ কৰিব লাগে বুলি পেলাই মই প্ৰশাসনলৈ ধন্যবাদ জনাইছোঁ। তেখেতলোকে যাতে এইটো খুব সোনকালে ভালদৰে তদন্ত কৰি সম্পূৰ্ণ নাশ কৰে। ধন্যবাদ। মৰিগাঁৱৰ এজাৰবাৰীত গাঁও প্ৰধানৰ দুৰ্নীতি। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ প্ৰপত্ৰত চহী কৰাৰ নামত হিতাধিকাৰীৰ পৰা কেমেৰাৰ সন্মুখতে ল'লে ধন। শূন্য সহনশীল চৰকাৰৰ দিনত গাঁও প্ৰধান নামিছে দুৰ্নীতিত। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ প্ৰপত্ৰত চহী দিয়াৰ নামত কেনেদৰে হিতাধিকাৰীৰ পৰা উৎকোচ লৈছে চাওক আমাৰ গোপন কেমেৰাত। হয়, এফালে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি আৰু আনফালে চৰকাৰী তৃণমূল পৰ্যায়ৰ গাঁও প্ৰধানৰ টেবুলৰ পৰাই উৎকোচৰ মুকলি বজাৰ। মৰিগাঁও জিলাৰ এজাৰবাৰী কিচামতৰ গাঁও প্ৰধান নন্দেশ্বৰ বৰদলৈয়ে এইদৰে উৎকোচ লোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। উৎকোচ লোৱাৰ বাবে কি ক'লে গাঁও প্ৰধানজনে শুনকচোন। গাঁওখনৰে দুজন হিতাধিকাৰীৰ দুখন প্ৰপত্ৰত চহী কৰাৰ বিনিময়ত গাঁও প্ৰধান নন্দেশ্বৰে ল'লে 1000 টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ফৰ্ম এখন পাইছিলোঁ আমি পঞ্চায়তৰ জৰিয়তে। এজাৰবাৰী পঞ্চায়তৰ প্ৰেচিডেণ্টে ক'লে গাঁওবুঢ়া চহী লাগিব, সেই বুলি আমি চহী ল'বলৈ গাঁওবুঢ়া ঘৰলৈ গ'লোঁ। আমাৰ গাঁওবুঢ়া হ'ল শ্ৰী নন্দেশ্বৰ বৰদলৈ। তেখেতৰ ঘৰত গৈ আমি চহী বিচাৰিলোঁ। তেখেতে ফৰ্মখন চাই ক'লে বোলে এই ফৰ্মখনত মই চহী কৰিব পাৰিম, এখন ফৰ্মত 500 টকাকৈ লাগিব। আমি দুজনে গৈছিলোঁ। দুজনে যাই আমি তেখেতক ক'লোঁ বোলো আমি চৰকাৰী সাহায্যৰ কাৰণে গৈছোঁ, চৰকাৰে দিয়াৰ কাৰণেহে গৈছোঁ, আপুনি বোলো পইচা ল'ব নালাগে। যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈ আছে কোনো এজন বিষয়াক পইচা দিব নালাগে, সেয়েহে আমি এতিয়া আমি ভুক্তভোগী হৈছোঁ। গাঁওবুঢ়া ডাঙৰীয়াই আমাক পইচা নিদিলে, চহী মাৰি নিদিয়ে। উপায় নাই আমি দুইজনে দুখন ফৰ্মত 1000 টকা দিছোঁ। 1000 টকা দি পেলাই তেখেতৰ পৰা আমি চহীটো লৈ আহিছোঁ। এই ক্ষেত্ৰত ভুক্তভোগীৰ আহ্বান, টকা নিদিলে মুঠেও কাম নকৰা এইজন গাঁও প্ৰধানৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীয়ে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় বাইদেউক আমি অনুৰোধ জনাইছোঁ তেখেতক যাতে গৃহীত ব্যৱস্থা লয়। লগতে আমাৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ছাৰ, তেখেতক আমি অনুৰোধ জনাইছোঁ তেখেতক যাতে উচিত তদন্ত কৰি তেখেতক শাস্তিমূলক ব্যৱস্থা কৰে। লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ কাটৰে অনুৰোধ জনাইছোঁ তেখেতে যাতে
দুৰ্নীতিমুক্ত অসম কৰিব বিচাৰিছে তেনেহ'লে আমাৰ গাঁৱত থকা গাঁওবুঢ়াজনক উচিত শাস্তি দিবলৈ মই অনুৰোধ জনাইছোঁ। মই গাঁওবুঢ়া তাত চহী এটা ল'ব গ'লোঁ, এয়া তাৰপিছত কৈছে মই এতিয়া কৰিব নোৱাৰিম, মোক পইচা লাগিব বুলি কৈছে। মই কৈছোঁ কিহৰ কাৰণে নকৰিবি, কৰিব লাগিব, আৰু চহী কৰা কথাটো চহী কৰিবই লাগিব, আপোনাৰ চহী কৰা কাম। ৰাইজৰ যদি চহী এটা কৰিব নোৱাৰে আমি কি কৰিব, গাঁওবুঢ়া কিহৰ কাৰণে হৈছে বুলি কৈছে। কৈছে নকৰোঁ বোলে এতিয়া চহী, মই পইচা লাগিবই, উপায় নাই। মই ঘৰৰ পৰা পইচা আনি 500 টকা দিছোঁ, তেতিয়া চহী কৰি দিছে। জাগিৰোডত উৎখাত জুৱাৰীৰ ঘাটি। শনিবাৰে জাগিৰোড থানাৰ নগৰ পৰিদৰ্শকৰ নেতৃত্বত চলোৱা এক অভিযানত 3 জুৱাৰীৰ লগতে এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে। লগতে জুৱাৰীৰ কবলৰ পৰা তাছপাত, নগদ ধন, কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। জাগিৰোডত উৎখাত জুৱাৰীৰ ঘাটি। খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিলে জুৱাৰীক। জাগিৰোডত উৎখাত এটা জুৱাৰীৰ ঘাটি। নিশা খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিলে জুৱাৰীক। জুৱাৰীৰ ঘাটি উৎখাত কৰিবলৈ যোৱাৰ সময়ত পলাবলৈ চেষ্টা কৰা জুৱাৰীক এইদৰে খেদি খেদি ধৰিছে আৰক্ষীয়ে। বিচনাৰ তলত লুকাই থকা এই জুৱাৰীটোকো কৰায়ত্ব কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে জাগিৰোডৰ কেতবোৰ এলেকাত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ থকা অসামাজিক কাম কাজৰ বিৰুদ্ধে শনিবাৰে নিশা অভিযান চলায় আৰক্ষীয়ে। জাগিৰোড থানাৰ নগৰ পৰিদৰ্শকৰ নেতৃত্বত চলোৱা এই অভিযানত জাগিৰোডৰ নখলা বস্তিত এটা জুৱাৰীৰ ঘাটি উৎখাত কৰে। কোভিড প্ৰটকল ভংগ কৰি স্থানীয় এগৰাকী ৰচিদা খাতুন নামৰ মহিলাৰ ঘৰত দীৰ্ঘদিনৰ পৰা এই জুৱাৰ আড্ডা চলি আছিল। নিশা আৰক্ষী জুৱাৰ উমান পাই জুৱাৰীৰ দলটো পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰে 3 জুৱাৰীৰ লগতে এগৰাকী মহিলাক। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ আন কেইবাটাও জুৱাৰী পলাই যায়। আৰক্ষীয়ে জুৱাৰীৰ কবলৰ পৰা তাছপাত, নগদ 3000 টকা, কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। লগতে আটক কৰে সাইফুল ইছলাম, হিল্লাল আলী আৰু আবুল কালামক। উল্লেখযোগ্য যে ধৃত ৰচিদা খাতুনে তেওঁৰ ঘৰত জুৱা খেল পাতিবলৈ দিয়াৰ বাবদ জুৱাৰীৰ পৰা মাহে 20,000 টকাকৈ ভাড়া লৈ আহিছিল। ইনফৰমেশ্যন এটা পাইছিলোঁ যে নখলা বস্তি ৰাম মন্দিৰৰ অপজিট ছাইডত এটা ঘৰত কোভিড আইন ভংগ কৰি জুৱা খেল চলি আছিল, আৰু একৰ্ডিংলি আমি থানাৰ পৰা ষ্টাফ গ'লোঁ আৰু 4জন লোকক আটক কৰা হৈছে, আৰু লগতে তাছপাত আৰু পইচা 3070 টকা জব্দ কৰা হৈছে। আৰু বহুত ব্যক্তি আছিলে, কিন্তু এন্ধাৰৰ সুযোগ লৈ সেই ব্যক্তিবিলাক পলায়ন কৰিলে, আৰু বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে। কোন কোন আছিলে, কি আছিলে, গোটেই নামখিনি আমি কালেকশ্যন কৰি আছোঁ আৰু উচিত শাস্তি প্ৰদান কৰা হ'ব। এজনৰ নাম আছিলে সাইফুল ইছলাম, বয়স 48। তাৰপাছত এজনৰ নাম হিল্লাল আলী, 40 বছৰ। তাৰপাছত আবুল কালাম বুলি এজন আছিলে, বয়স 34। তাৰপাছত মহিলা মানুহ এজনী আছিলে, এই ৰাছিদা খাতুন, বয়স 29 বছৰ। আৰু ৰাছিদা খাতুনজনী, এই মহিলা মানুহজনী যে আছিলে, তেওঁলোকৰ ঘৰত বহুদিনৰ পৰা এই জুৱা খেল চলি আছিলে। তাৰ বিনিময়ত ৰাছিদা খাতুনে 20,000 টকাকৈ কমিশ্যন হিচাপে লৈ আছিলে। জাগিৰোডৰ দক্ষিণ ধৰমতোলত সাংসদ প্ৰদ্যুৎ বৰদলৈ অবৈধ কিডনী সৰবৰাহ কাণ্ডৰ বুজ ল'বলৈ আহি গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হয় সাংসদগৰাকী। দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ অহা এই অমানৱীয় কাণ্ডৰ উচিত তদন্ত দাবী কৰে বৰদলৈয়ে। বিষয়টো সংসদৰ মজিয়াটো উত্থাপন কৰিব বুলি কয় সাংসদগৰাকীয়ে। জাগিৰোডৰ দক্ষিণ ধৰমতোলত সাংসদ প্ৰদ্যুৎ বৰদলৈ
অবৈধভাৱে দীৰ্ঘদিনৰ পৰা চলি থকা কিডনী সৰবৰাহ কাণ্ডৰ বুজ ল'বলৈ ঘটনাস্থলীত বুধবাৰে উপস্থিত হয়হি নগাঁৱৰ সাংসদগৰাকী। তেওঁ গাঁওখনৰ কেইবাটাও ভুক্তভোগী পৰিয়ালৰ লগত পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। পৰিস্থিতি বুজ লোৱাৰ পিছতে দক্ষিণ ধৰমতোলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংবাদিকক ভাষ্য দি থকাৰ সময়তে গাঁৱৰ একাংশই এই কিডনী সৰবৰাহ কাণ্ডক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় সাংসদগৰাকীক। মোৰ নগাঁও লোক মই এই বিষয়ে গম পাই পেলাই মই সেইকাৰণে নিজে দৌৰ মাৰি আহিছোঁ। কাৰণ এইটো কিডনী বজাৰ এই দালাল গোষ্ঠীয়ে যেনেকৈ চলাইছে এইটো কেনেকৈ চলিছে, গতিকে এই বস্তুটো ইয়াৰ ভিতৰত চৰকাৰে ব্যৱস্থা ল'বই লাগিব আৰু ইয়াৰ ব্যৱস্থা লৈ পেলাই দোষী শাস্তি দিব লাগিব। পাছত পৰিস্থিতি মোকাবিলা কৰিবলৈ সাংসদগৰাকীয়ে গাঁওবাসীক বুজনি দিয়ে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ইয়াৰ পিছতে সাংসদগৰাকীৰ বিৰুদ্ধে স্থানীয় একাংশই গো বেক ধ্বনি দিয়ে। এতিয়া তেওঁ আহিছে আমি বেয়া পোৱা নাই, ভালে পাইছোঁ। তেওঁ ৰাজনীতি কিয় কৰিব? আমাৰ সেইটোৱেহে, ৰাজনীতি কিয় কৰিব? তেওঁ আমাৰ বিধায়কক কিয় ধৰিব? বিধায়কে যেনেকৈ আমাক খবৰ লৈছে তেওঁ কিবা খবৰ লৈছে নেকি আজিলৈকে? ইমানেই বানপানী গ'ল, কৰোণা হ'ল, মানুহ কি খাইছে কি নাখাইছে, তেওঁ কিবা আজিলৈকে খবৰ ল'ব আহিছে নেকি? মানৱ অংগ কিডনী সৰবৰাহৰ অবৈধ কাণ্ডৰ বিষয়ে সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁ স্বাস্থ্য বিভাগৰ পূৰ্বৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত মানৱ অংগ সৰবৰাহ হৈ থকা বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰে। দক্ষিণ ধৰমতোলৰ এইখন গাঁৱত এখন কিডনীৰ বজাৰ আজি ইমান দিনে চলি আহিছিলে। এইটো হঠাতে কালি হোৱা কথা নহয়, এইটো যোৱা 4 বছৰ ধৰি পেলাই প্ৰথম ঘটনাটো যিটো হৈছে মোক কোৱা মতে 4 বছৰ ধৰি চলি আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে ইয়াৰ পৰা মানুহক কিডনী বিক্ৰী কৰিবৰ কাৰণে পোষ্টাৰিং কৰা হৈছিলে। ইয়াত দালাল চক্ৰই আহি মানুহৰ ঘৰে ঘৰে কিডনী বিক্ৰী কৰিব নেকি সোধা মেলা কৰিছে। এইটো 4 বছৰৰ পৰা চলি আহিছে। গতিকে দালালৰ চক্ৰত পৰি পেলাই তেওঁলোকে গৈ পেলাই কিডনী বিক্ৰী কৰিব লগা আছে। আপোনালোকে জানে এই মুহূৰ্ততো কলিকতাত বাহৰ পাতি আছে, কেইবাটাও পৰিয়াল তাত বাহৰ পাতি আছে। আৰু এই গোটেই কিডনী বজাৰখন ইয়াত যোৱা 4 বছৰ ধৰি পেলাই চলি আছে। এইটো বৰ আশ্চৰ্যকৰ কথা যে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীজনৰ সমষ্টি, এইটো এজন প্ৰতাপী মন্ত্ৰীৰ সমষ্টি এইখন, কিন্তু তেওঁ কেনেকৈ ইয়াত এই কিডনী বজাৰখন চলিবলৈ দিলে? তেওঁ এই অবৈধ কাৰ্যকলাপৰ উচিত তদন্ত দাবী কৰি বিষয়টো সংসদৰ মজিয়াটো সজোৰে উত্থাপন কৰিব বুলি মন্তব্য কৰে। সাংসদ হিচাপে মই নিশ্চয়কৈ সংসদত এই কথাটোৰ নিশ্চয় অৱতাৰণা কৰিম। কাৰণ এই অসমৰ নিচিনা এখন জেগাত আমাৰ এই ইমান দুখীয়া পিছপৰা আমাৰ দুখীয়া মানুহবিলাকক কোনোবাই শোষণ কৰিব, 4 বছৰ ধৰি অহৰহ চলি থাকিব, পোষ্টাৰিং কৰিব কিডনী বিচাৰি পেলাই। প্ৰশাসনে নাজানে নেকি? বিধায়কগৰাকীয়ে নাজানে নেকি? মন্ত্ৰীগৰাকীয়ে নাজানে নেকি? গতিকে এইবিলাক কথা কোনোবাই ঢাকি ৰাখিবলৈ চেষ্টা কৰিলেও এইটো সমাজৰ কাৰণে কেতিয়াও মংগলজনক নহ'ব। গতিকে মই মোৰ দায়িত্ব পালন কৰিছোঁ আৰু দায়িত্ব পালন কৰিম। এইটো নিশ্চয়কৈ মই ভাৰত চৰকাৰৰো হওক বা দেশৰ পাৰ্লিয়ামেণ্টতো মই এই কথাটোৰ অৱতাৰণা কৰিম। তেওঁ ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা অভিযুক্ত ৰমেন মেধি বিজেপিৰ সদস্য বুলিও অভিযোগ কৰে। লগতে তেওঁ এই বিষয়টোৰ লগত কোন জড়িত তাৰো উচিত তদন্ত হ'ব লাগে বুলি কয়। সাংসদগৰাকীক স্থানীয় এগৰাকী যুৱতীয়ে এই কাণ্ডৰ লগত জনৈক সীমান্ত দাস জড়িত বুলি অভিযোগ কৰে। সীমান্ত দাসে 2-3জন
জন মানুহ আপোনাৰ লৈ গৈছে কিডনি ব্যৱসায়ৰ কাৰণে সীমান্ত ইয়াত থাকে নেকি ইয়াতে আছে কিন্তু পুলিচে তেওঁক এৰেষ্ট কৰা নাই প্ৰশাসনে সম্পূৰ্ণ গম পাইছে যে শ্ৰীমন্ত দাস ইয়াত আছে লিংক আছে বেলেগ কৃষ্ণ দাস বুলি কয় যিগৰাকী মানুহ তেখেতো মানে শ্ৰীমন্ত দাসৰ থ্ৰুৱেদি দিছিলে কিন্তু শ্ৰীমন্ত দাসে ইমান আম জীয়াই আছে গভৰ্ণমেণ্ট মেডিক গ্ৰেপ্তাৰ কৰিছে শ্ৰীমন্ত দাসক কিয় খোলা আম ৰাখিছে জাগিৰোডৰ কাগজকল কলনীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড গৃহস্থক পণবন্দী কৰি ডকাইতে লুটিলে লক্ষাধিক টকা অৱশ্যে আৰক্ষীয়ে তদন্ত চলাই 24 ঘণ্টাৰ ভিতৰত শিলভাঙাৰ পৰা এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জাগিৰোডৰ কাগজকল কলনীত চাঞ্চল্যকৰ ডকাইতি গৃহস্থক পণবন্দী কৰি ডকাইতে লুটিলে লক্ষাধিক টকা 24 ঘণ্টাৰ ভিতৰত শিলভাঙাৰ পৰা গ্ৰেপ্তাৰ এটা দুৰ্ধৰ্ষ ডকাইত জাগিৰোডৰ কাগজকল কলনীত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইতিৰ কাণ্ড সংঘটিত হয় নিশা ডকাইতৰ 6-7 জনীয়া এটা দলে কাগজকল কলনীৰ আহিয়া হুছেইন নামৰ লোকজনৰ ঘৰত দৰ্জা ভাঙি প্ৰৱেশ কৰে আৰু প্ৰায় লক্ষাধিক টকা সোণৰ অলংকাৰ লুটি লৈ যায় সিহঁতে মানে এই দৰ্জাখন ভাঙি সোমালে একচুৱেলি তেতিয়ালে আমি গমে নাপাওঁ তাৰ পিছত যেতিয়া ভিতৰত আহি মানে তিনজন মানে মোক হেঁচা মাৰি ধৰোঁতে সাৰ পাইছোঁ ঠিক তেনেকৈ একেধৰণে মিছেছকো ইটো ৰুমতো ধৰিলে তাৰপিছত তেওঁলোকে মুখে চুখে বান্ধি মানে 1 ছেকেণ্ডো মই দেখা নাই কিন্তু তেওঁলোকক দেখা নাপালোঁ তাৰপিছত 20 মিনিটমান আছে 20 মিনিটমানৰ ভিতৰত মানে ক'ত খুন আছে পইচা আছে চিঞৰ বাখৰ কৰি এনেকৈ মাৰি দিম চাৰি দিম এনেকৈ কৈছে হিন্দীতে কথা পাতিছে কিন্তু মোৰ লাগিছে মানে কি লোকেল ল'ৰাই হয় আৰু পিছফালেদি ওলাই গৈছে পিছফালে পুখুৰীটোৰ কাষেৰে গৈছে মানে এনেকুৱা আৰু বিশেষকৈ হৈছে কি মানে সিকিউৰিটিটো একেবাৰে নাইকিয়া হৈ গ'ল কলনীত গোটেই খালীও হৈ গ'ল প্লাছ আপোনাৰ ষ্ট্ৰীট লাইটো কাটি দিলে লাইটো নাই মাজনিশা ডকাইতৰ দলটোৱে ঘৰৰ আৱাসী আহিয়া হুছেইন তেওঁৰ পত্নী পুত্ৰক পণবন্দী কৰি এই ভয়ংকৰ ডকাইতিৰ কাণ্ড সংঘটিত কৰে তিনিজনমান মানুহ হঠাৎ মই মানে সাৰ পালোঁ মোক চাগে জগাইছে কৈছে একদম হিন্দীত কৈছে চিল্লাও মত नहीं तो गला काट देंगे चुपचाप रहो हम लोग कुछ नहीं करेंगे तो मैं तार पिছত দেখিলো মোৰ ওপৰত মানুহ এটা বহিছে আৰু ডিঙিতে মানে আপোনাৰ হেৰি ডাৰ নিচিনা কিবা এখন মই অনুভৱ কৰিছো আৰু সৰু লৰা গম পাইছো মই কৈছো ঠিক है बेटा तुम लोग ले जाओ हम सिलाएगा नहीं जो चाहिए ले जाओ ज़्यादा कुछ तो है नहीं घर में हम लोग कैसे पैसा कहाँ है मतलब पैसा हम लोग नहीं रखते थोड़ा बहुत ही रखते हैं जैसे सोना कहाँ है बोलो सोना तो हम पहनता नहीं हमको इसे भी पसंद नहीं सोना तार चेनडाल আছে মই কৈছো ইয়ে এক হে তাৰমানে সিহঁতে যেতিয়া বিচাৰিছে খং উঠি গৈ আছে সিহঁতৰ একো পোৱা নাই পুলিচ আহিছে এই সন্দৰ্ভত ভুক্তভোগী হুছেইনে জাগিৰোড থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই দেওবাৰে নিশা এই ডকাইতি কাণ্ডৰ লগত জড়িত এটা দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জাগিৰোড শিলভাঙাৰ পৰা গ্ৰেপ্তাৰ কৰা আজনুৰ আলী নামৰ ডকাইটোৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ লক্ষাধিক টকা সোণৰ চেইন আদি উদ্ধাৰ কৰে ৰহাৰ জুঙালবলহু গড় মীনপামত শনিবাৰে উদযাপন কৰা হয় ৰাজ্যিক ভিত্তিত মীনপালক দিৱস অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত পালন কৰা হয় এই দিৱস এই কাৰ্যসূচীত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত থাকে অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত আৰু বিজেপিৰ ৰাজ্যিক মৎস্যজীৱী কোষৰ সহযোগত শনিবাৰে জুঙালবলহু গড় মীনপামত পালন কৰা হয় ৰাষ্ট্ৰীয় মীনপালক দিৱস এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মীন মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মীন ক্ষেত্ৰখন দেশৰ ভিতৰতে বিশেষ স্থান দখল কৰিছে। যোৱা 5 বছৰত অসমে বছৰি 3 লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে। মীন পালনেৰে স্বাৱলম্বী হ'বলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। সভাত মীন বিভাগৰ অধ্যক্ষ তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, নগাঁও জিলাৰ উপায়ুক্ত, বিজেপিৰ ৰাজ্যিক বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। সভাত মীন সম্পৰ্কীয় তথ্য সম্বলিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। সভাখনতে কেইবাজনো মীন পালকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ আগতে মীন মন্ত্ৰীগৰাকীয়ে মীন পাম্পখনতে এক গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লয়। লগতে মীন পাম্পখনত নতুনকৈ নিৰ্মাণ কৰা এটা মীন পোনা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। কোভিডৰ ভয়াৱহতাৰ সময়তো মীন পালক দিৱসত ৰাজ্যৰ বিভিন্ন জিলাৰ 2 শতাধিক মীন পালকে অংশগ্ৰহণ কৰে। ইপিনে শিলবালি বিভাগটো বন বিভাগৰ পৰা কৰ্তন কৰি খনিজ সম্পদ বিভাগক দিলে বন বিভাগৰ কাম কাজত সুবিধা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আমাৰ চৰকাৰ আৰু এটা মৎস্য কোষ আছে আমাৰ দলেৰ বিভিন্ন ঠাইত আমি ইয়াতে কাম কৰোঁ। আমি দুটাই মিলি আমি এই মৎস্য পালক দিৱস আমি আজি চেলিব্ৰেট কৰিলোঁ। আমাৰ ইয়াতে সাংবাদিক বন্ধুসকল আহিছিল আৰু বিভিন্ন জিলাৰ পৰা অহা যিসকল বন্ধু তেওঁলোককো আমি সম্বোধিত কৰিলোঁ, যিসকলে ভাল মৎস্য পালনত যিসকলে উৎসাহ যোগাইছে বা অৰিহণা যোগাইছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ক্ষেত্ৰত কেইবাটাও পৰিয়ালৰ বিদ্যুৎ সংযোগ কৰ্তন। বিদ্যুতৰ বিল পৰিশোধ নকৰা গ্ৰাহকৰ বিৰুদ্ধে এই পদক্ষেপ। ৰাজ্যত বিদ্যুৎ বিভাগৰ সংস্কাৰৰ কথা কোৱা মন্ত্ৰী বিমল বৰাৰ কঠোৰ পদক্ষেপৰ পিছতে বিদ্যুৎ বিভাগে বিভিন্ন স্থানত অব্যাহত ৰাখিছে বিদ্যুৎ সংযোগ কৰ্তন অভিযান। জাগিৰোড বিদ্যুৎ উপসংমণ্ডলৰ ডিমৰীয়াৰ ক্ষেত্ৰত কেইবাটাও পৰিয়ালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে। বিগত 6টা মাহে এইসকল গ্ৰাহকে বিদ্যুৎ বিভাগৰ বিল পৰিশোধ নকৰাৰ বাবে বিভাগটোৱে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ সিদ্ধান্ত লয়। ফকদেমন্দি ছাৰ আৰু আমাৰ চেয়াৰমেন ছাৰ আৰু আমাৰ MD ছাৰৰ নিৰ্দেশ কৰ্মে আমি সমগ্ৰ অসমৰ লগতে আমি জাগিৰোড বিদ্যুৎ উপসংমণ্ডলতো আমি এই ডিছকানেকশ্যনবিলাক আমি কৰি আছোঁ। যিবিলাক কনজিউমাৰ পে'মেণ্ট কৰা নাই তেখেতসকলক আমি লাইন বৰ্তমান আমি কাটি আছোঁ আৰু আমাৰ গোটেই মাহটোৱে সেই আমাৰ ভিৰটো চলি গৈ থাকিব ডিছকানেকশ্যনটো। আজি মোটামুটি আমি 1500মান মানুহ ডিছকানেক্ট কৰিলোঁ অলৰেডি, আৰু যিবিলাকৰ মানে অলৰেডি মানে পে'মেণ্ট ডিছকানেকশ্যন কৰা আছিলে, যিবিলাকে মানে পে'মেণ্ট কৰা নাই তেখেতসকলক আমি মানে থেফ্ট ফ্ৰীৰ আণ্ডাৰত মানে তেওঁলোকক চিজ কৰা গৈছে আজি। মৰিগাঁৱত শোকাবহ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ দলবাৰীত স্কুটি আৰু চাইকেল আৰোহীৰ মাজত হয় মুখামুখি সংঘৰ্ষ। ফলত চাইকেল আৰোহী যতীন ৰয় নামৰ 68 বছৰীয়া লোকজন থিতাতে নিহত হয়। AS21 D8316 নম্বৰৰ স্কুটিখনে সন্মুখৰ পৰা তীব্ৰ বেগে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহী যতীন ৰয়। নিহত যতীন ৰয়ৰ ঘৰ হৈছে দন্দুৱাৰ হালধিবাৰীত। মানুহৰ নাম কি আছিলে? যতীন ৰয়। ঘৰ দন্দুৱা হালধিবাৰী। দন্দুৱা হালধিবাৰী। বয়স কিমান আছিলে এখনৰ? 68 নেকি? স্কুটাৰ। তেখেতৰ ৱাইফ আছে, ল'ৰা 2টা, ছোৱালী 2জনী। সোণাপুৰত ৰজহচক্ৰ বিষয়াৰ অভিযান। মাস্ক আৰু হেলমেট নিপিন্ধা লোকক কঠোৰ সকিয়নি। ৰাজ্যত কোভিডৰ দ্ৰুত সংক্ৰমণৰ সময়তো সজাগ নহয় একাংশ লোক।
সোণাপুৰ ৰাজহ চক্ৰ এলেকাটো কোভিডে লৈছে ভয়াবহ ৰূপ ইতিমধ্যে ৰাজহ চক্ৰটোৰ কেইবাখনো গাঁৱত কোভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে লগতে স্বাস্থ্য বিভাগে বৃদ্ধি কৰিছে কোভিড পৰীক্ষা ইয়াৰ পাছতো গা লৰা নাই একাংশৰ ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দলে সোণাপুৰ বজাৰ প্ৰাংগণত কোভিড প্ৰটকল ভংগ কৰা লোকৰ বিৰুদ্ধে চলাই অভিযান অভিযানকালত চক্ৰ বিষয়াগৰাকীয়ে মাস্ক নিপিন্ধা আৰু হেলমেট পৰিধান নকৰা লোকসকলক কঠোৰভাৱে হকিয়নি প্ৰদান কৰাৰ লগতে পৰিস্থিতিৰ ভয়াবহতাৰ বিষয়ে সজাগ সতৰ্ক হ'বলৈ আহ্বান জনায় সোণাপুৰ ৰাজহ চক্ৰৰ আণ্ডাৰৰ মানে অধীনত আমি দেখিছোঁ যে ক্ষেত্ৰী হেলাগোক এইকেইটা অঞ্চলত পজিটিভিটি সংখ্যা খুবেই বাঢ়িছে আমি সেই অনুপাতে টেষ্টো কৰি আছোঁ কিন্তু সোণাপুৰৰ আমাৰ যিখন টাউন বা চেণ্টাৰ তাতো বহুত মানুহে দেখিছোঁ মাস্ক চাস্ক পিন্ধা নাই নিয়মাৱলীবোৰ পালন কৰা নাই আমি ৰাজহ চক্ৰৰ গোটেইখিনি মানুহ ওলাই আহিছোঁ মানুহখিনি সজাগ কৰিবৰ কাৰণে বাৰে বাৰে কৈ থকা হৈছে মাইকিং আজি 4বাৰ কৰা হ'ল পুলিচৰ দ্বাৰা কৰা হ'ল তথাপি মানুহৰ মাজতে সজাগতাটো দেখা নাই ৰাইজলৈ পুনৰ অনুৰোধ মাস্ক পিন্ধক সোণাপুৰ নহ'লে অৱস্থা বিপদজনক হ'ব আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক মাস্ক পিন্ধক আৰু নিজকে চেনিটাইজ কৰি পেলাই ৰাখক কাৰণ যদি নকৰে তেতিয়াহ'লে আমাৰ টেষ্টিংটো বিফল হ'ব আমাৰ ভেকচিনেশ্যনো বিফল হ'ব ৰাইজলৈ বিনম্ৰ অনুৰোধ আপোনালোকে সঁহাৰি জনাওক মৰিগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে মঙলবাৰে নিশা অভিযান চলাই বৰচলা থানাৰ অন্তৰ্গত পুপকাটি এটা জলাশয়ৰ পৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ 20টা চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা চৰাইকেইটা পবিতৰা অভয়াৰণ্যত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে বুলি কয় আঞ্চলিক বন বিষয়া দেৱব্ৰত গগৈয়ে উল্লেখযোগ্য যে পুপকাটিৰ একাংশ স্থানীয় বাসিন্দাই চিকাৰী চৰাই হিচাপে পুহি ৰাখিছিল এই দুষ্প্ৰাপ্য পক্ষীকেইটা অৱশ্যে বন বিভাগৰ লোকৰ অভিযানৰ খবৰ পাই লোককেইজন পলাই যায় আমাৰ যোৱাকালি এটা বিশেষ সূত্ৰৰ সংকেদি আমি বৰচলা থানাৰ অন্তৰ্গত উটকাটি বুলি এটা উটকাটি নামৰ জেগা জলাশয়ৰ পৰা জলাশয়ৰ ওচৰতে তেওঁলোকে এইখিনি ইতিমধ্যে চৰাই ধৰি ৰাখিছিলে এনেকৈ আপুনি দেখা পাইছে গতিকে 20টা বিভিন্ন প্ৰজাতিৰ চৰাই আছে গতিকে আমি উদ্ধাৰ কৰি আনিবলৈ সক্ষম হ'লোঁ কিন্তু আমাৰ যোৱাৰ লগে লগে খবৰ পাই তেওঁলোক দুষ্কৃতিকাৰীসকল পলাই গ'ল গতিকে তথাপিতো আমি পুলিচ থানাত এজাহাৰ দিছোঁ যে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক অনুসন্ধান কৰি ধৰাৰ কাৰণে তেখেতসকলে যথেষ্ট চেষ্টা কৰে জাগিৰোডৰ নিজৰাপাৰৰ নিবাসী পূৰবী পাঠক দেওবাৰে গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 47 বছৰ সৰ্বৰহী মহিলাগৰাকীৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে তেওঁ স্বামী আৰু এটি পুত্ৰ সন্তান এৰি থৈ গৈছে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ